গাইস আজি আমি আহি এই খাৰ খুলি ডনবক্সত আমি পালোহি। এয়া ইফালে চন্দ্ৰপুৰ যায় আৰু ইফালে গুৱাহাটী যায়, ইটো ওপৰৰ ফালে ডনবক্স স্কুলটো আছে। ইয়াত কি আছে চাই ল'ম। এতিয়া গৈ আছো, ইয়াত কি কেনেকুৱা পৰিৱেশ চাই ল'ম। এয়া ৱালটো দেখাই দি আছো, কিমান ওখ কৰি ৱাল কাট ৱাল বান্ধি লৈছে। এতিয়া আমি আহি আছো, এয়া চাই থাকিব মোৰ লগতে পৰিৱেশটো ইয়াৰ চাই ল'ম। বহুত সুন্দৰ হ'ব, দেখাতে গম পায়। ইমান ধুনীয়া লাগছে নহয়, এইটো বা মজা, বহুত ভাল লাগিছে। ইয়া চাই লৈ এইটো কেনেকুৱা বনাইছে স্কুলটো, বহুত ভাল লাগিল দেই। এতিয়া ওচৰলৈ আমি গৈ আছো, চাই থাকিব মোৰ লগত একেলগে। এইটো বুনবিলাক এনেকুৱা ৰুই দিয়া হৈছে, এইটো চাই লৈ এয়া ডেকৰেট কৰা হৈছে ইয়াতে। এইয়া ৰাস্তাৰ কিনাৰে কিনাৰে এনেকুৱা সজাই তোলা হৈছে। এইটো বুনবিলাক ইয়া চাই লওক, কি ধুনীয়া সুন্দৰ। এইটো মূৰ্তি এনেকুৱা, এইটো হৰিণ বনাই থৈ দিয়া হৈছে, ধুনীয়া হৰিণটো, মৰম লগা। এতিয়া ফুলবিলাক এনেকুৱা লগাই দিয়া হৈছে, ইয়া ৰাস্তাৰ কিনাৰতে আছে। ইমান সুন্দৰ পৰিৱেশটো, চাফা। এই ফুলবিলাক ইয়া দেখাই আছো। এইটো বগলাবিলাক, চৰাইবিলাক এনেকুৱা থৈ দিয়া হৈছে। এনেকুৱা আগৰ পুৰণা মানুহবিলাকৰ ছবি ফটো এইবিলাক গোটেই থৈ দিয়া হৈছে। এয়া চাই ল, কি ধুনীয়া চাফাকে আছে। ইমান ভাল লাগিল নহয় আহি, একেবাৰে নাযাওঁ লাগি গৈছে আৰু ইয়াতে থাকো লাগি গৈছে। এনেকুৱা এইটো পুখুৰী সৰুকে বনাই থৈ দিছে। এইয়া ফুলবিলাক চাই ল, ইমান ধুনীয়াকে সজাই থৈ দিছে। এইটো ভূপেন হাজৰিকা, এয়া চাই থাকিব একদম ৰাস্তাৰ লগতে। এইটো ফুলবিলাক এনেকুৱা লগাই থৈ দিয়া হৈছে, ইমান মজা লাগে এইটো স্কুলটো। ওপৰতো কেনেকুৱা ফুলবিলাক আছে বিল্ডিঙৰ ওপৰত। ভিতৰত কিন্তু আমাক যাব দিয়া নাই, বাহিৰতে কৰিব পাৰে বুলি কৈছে। আৰু মানুহ এজনো নাছিলে, কোনো নাই মানুহ। এটা মানুহক মই সুধিছিলোঁ, তেতিয়া চিকিউৰিটি হয় এইটো, ইয়াতে সুধোঁতে কৈছে ভিতৰতো এইটো দিয়া নহয়, এতিয়া বাহিৰতে আপুনি কৰি যাওক বুলি কৈছে। সেইকাৰণে বাহিৰৰ পৰা দেখা দিছোঁ। এতিয়া ওপৰৰ ফালেও ৰাস্তা আছে আৰু গাঁও আছে পাহাৰৰ ওপৰত, ইমান সুন্দৰ। কমেণ্টত জনাব গাইজ, ভাল লাগিলে। মোৰ কিন্তু বহুত ভাল লাগিল, মোৰ কাৰণে বহুত প্ৰিয় আৰু সকলোৰে প্ৰিয় হয় এখন ডনবক্স। এতিয়া ডিটেইলছবিলাক মই ক'ব নোৱাৰিলোঁ। এইটো মানে এই দেখা পোৱাটো আমাৰে গাঁও হয়, নৰ্থ গুৱাহাটী দীঘিচুৰী পাহাৰ হয়। এইটো ব্ৰহ্মপুত্ৰ, এইটো দেখাই দিছোঁ মই। ইমান ভাল লাগিল নহয়। এইটো মহাত্মা গান্ধী, এইটো ভূপেন হাজৰিকা এনেকুৱা থৈ দিছে। আৰু আব্দুল কালাম, এনেকুৱা আগৰ যিবিলাক মানুহ আছিলে সেইবিলাকক ইয়াতে থৈ দিয়া হৈছে। আকৌ এগেইন মই দেখাই দি আছোঁ, ইয়াত চাই থাকিব। ইমান ভাল লাগিল, বহুত ভাল লাগিল দেই। একেবাৰে এনেকুৱা হ'ব লাগে, স্কুল কলেজবিলাক এনেকুৱা পৰিৱেশ হ'ব লাগে। ইমান ভাল লাগিল নহয়, বতাহ হাৱা ধুনীয়া লাগি আছে। মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।